নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত আপোনালোকৰ কি চেক কৰা হয় এই ভিডিঅ'টোত গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতে অপেক্ষা কৰি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। আপোনালোকৰ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFP ড্ৰাইভাৰ কনষ্টেবল এই চাৰিওটাতে নতুন পদ মুকলি হ'ব। গতিকে যিসকলে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছে সেইসকলৰ বাবে ভাল খবৰ, আপোনালোকৰ নৱেম্বৰ মাহত অসম বন বিভাগত নতুন এডভাৰটাইজমেণ্ট মুকলি হৈ যাব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত কি চেক কৰা হয়। আপোনালোকৰ যিটো SSC GD নাইবা ইণ্ডিয়ান আৰ্মিৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টৰ তুলনাত অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টটো বহুত চিম্পুল হয়। আপোনালোকৰ অসম আৰক্ষীৰ যিটো মেডিকেল টেষ্ট আৰু আপোনালোকৰ অসম বন বিভাগৰ যিটো মেডিকেল টেষ্ট সেই দুটা ছেম হয়। এতিয়া আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত আপোনালোকৰ যিটো চকু সেই চকুটো 3টা ষ্টেপত চায়। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেইটো হৈছে ডিষ্টেঞ্চ ভিজন চেক, মানে আপোনালোকৰ মিনিমাম 10ৰ পৰা 12 ফুটমান আঁতৰত এখন কাৰ্ড থাকিব। সেই কাৰ্ডখনত আপোনালোকৰ বিভিন্ন ধৰণৰ লেটাৰ নাইবা বিভিন্ন ধৰণৰ নাম্বাৰ থাকিব। সেই নাম্বাৰকেইটা আপোনালোকে এনেকৈ এটা চকু বন্ধ কৰি এটা চকুৱে ক'ব লাগে। আপোনালোকৰ 2টা চকু তেনেদৰে চোৱা হয়। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড পইণ্ট সেইটো হৈছে আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ চেক। আপোনালোকৰ এখন কালাৰ ব্লাইণ্ডনেছৰ বুক পায়, আপোনালোকে সেইখন আনি ঘৰতো প্ৰেক্টিছ কৰিব পাৰে, নাইবা আপোনালোকে যদি গুগলত চাৰ্চ কৰে তেন্তে আপোনালোকে পাই যাব। আপোনালোকৰ তাত কিছুমান নাম্বাৰ থাকে, আপোনালোকৰ জিমিকনি আখৰৰ মাজত কিছুমান নাম্বাৰ থাকে, সেইখিনি আপোনালোকে ক'ব লাগে। আৰু আপোনালোকৰ কেতিয়াবা কিছুমান চিম্বল থাকে, সেই চিম্বলখিনি আপোনালোকে ক'ব লাগে। তাৰপিছত আপোনালোকৰ যিটো 3 নম্বৰ ষ্টেপ সেই 3 নম্বৰ ষ্টেপটো হৈছে আপোনালোকৰ চকুৰ পিন পইণ্ট চেক, মানে আপোনালোকক এডাল কলম নাইবা এডাল কাঠ পেঞ্চিল নাইবা হাতৰ আঙুলটো এনেকৈ দিব। আপোনালোকৰ হাতৰ আঙুলটো যিফালে নাইবা কলমটো যিফালে দিয়ে সেইফালে আপোনালোকৰ চকুৰ মণিটো ঘূৰাব লাগে। এতিয়া আপোনালোকৰ চকুৰ যি 3টা ষ্টেপ আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ, তাৰপিছত আপোনালোকৰ ডিষ্টেঞ্চ ভিজন আৰু পিন পইণ্ট, আপোনালোকৰ যিটো পিন পইণ্ট সেই পিন পইণ্টটো যদি আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰে তেতিয়া ধুনীয়াকৈ পাছ কৰি যাব। কিন্তু আপোনালোকৰ ধৰি লওক যদি আপোনাৰ পাৱাৰ কম আছে তেতিয়া আপোনালোকে ডিষ্টেঞ্চ ভিজনত ফেইল কৰি যাব, নাইবা আপোনালোকৰ যিটো কালাৰ ব্লাইণ্ডনেছ টেষ্ট হয় আপোনালোকৰ তাতো কিছুমানৰ জন্মগত সমস্যা থাকে নাইবা কিছুমান বংশগত কালাৰ ব্লাইণ্ডনেছত প্ৰব্লেম থাকে, তেন্তে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লওক। আপোনালোকৰ যদি বেছি কমা নাই তেন্তে আপোনালোকৰ ঠিক হৈ যাব, কিন্তু আপোনালোকৰ বেছি যদি কমি যায় তেন্তে উপায় নাই, তেন্তে আপোনালোকৰ ফেইল কৰিব। গতিকে আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ নাইবা যদি ডিষ্টেঞ্চ ভিজনৰ কিবা সমস্যা আছে তেন্তে আগতীয়াকৈ ডক্টৰৰ পৰামৰ্শ লওক। তাৰপিছত আপোনালোকৰ চাই কেৰি এংগল, মানে আপোনালোকৰ হাত দুটা এনেকৈ পোন কৰিবলৈ দিব। যদি আপোনালোকৰ যি দুটা এই কিলাকুটি সেই কিলাকুটি দুটা যদি আপোনালোকৰ ইটোৱে সিটোৱে লাগি যায় তেন্তে আপোনালোকে ফেইল কৰিব। গতিকে আপোনালোকে আগতীয়াকৈ যদি ডক্টৰে কিবা পৰামৰ্শ লয়, যদি আপোনালোকৰ কেতিয়াবা হাত ভগা নাই তেন্তে আপোনালোকে কেৰি এংগলত পাছ কৰি যায়। তাৰপিছত আপোনালোকৰ চাই নকনি, আপোনালোকৰ নকনিটো ভালদৰে চেক কৰা হয়। গতিকে আপোনালোকৰ যদি কাৰোবাৰ নকনিৰ সমস্যা আছে তেন্তে আগতীয়াকৈ ঠিক কৰাই লওক। নকনিৰ সমস্যাটো আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰিলে ধুনীয়াকৈ ঠিক কৰিব পাৰিব। আপোনালোকে যদি ইউটিউবত ভিডিঅ' চায় তেন্তে আপুনি ইউটিউবৰ ভিডিঅ' চাই আপুনি নকনিৰ সমস্যাটো ঘৰতে আপুনি সমাধান কৰিব পাৰিব। মাত্ৰ আপুনি কষ্ট কৰিব লাগিব, তেতিয়া আপোনালোকৰ নকনিৰ সমস্যাটো নিজে নিজে ঠিক হৈ যাব। তাৰপিছত আপোনালোকৰ চাই ভেৰিকাছ ভেন। ভেৰিকাছ ভেন মানে হৈছে আপোনালোকৰ ভৰিৰ কলা ফুলত আপোনালোকৰ কিছুমানৰ শিৰকেইডাল ওলাই যায়। কিছুমানৰ লগত জন্মগত থাকে আৰু কিছুমানৰ বেছিকৈ ৰানিং কৰিলে ওলাই যায়। যদিহে আপোনালোকৰ ভেৰিকাছ ভেনৰ কিবা সমস্যা আছে তেন্তে আপোনালোকৰ যদি ডক্টৰে ট্ৰিটমেণ্ট কৰে আপোনালোকৰ 1-1.5 মাহৰ ভিতৰত ঠিক হৈ যাব। গতিকে আপোনালোকৰ ভেৰিকাছ ভেনৰ সমস্যা থাকিলেও ইমান বেছি চিন্তা কৰিব নালাগে, আপোনালোকৰ খুব সোনকালে ঠিক হৈ যায়। তাৰপিছত আপোনালোকৰ বহুতে সুধি থাকে যে কাণৰ কিবা সমস্যা থাকিলে প্ৰব্লেম হয় নেকি। আপোনালোকক কোনো ধৰণৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো মেডিকেল টেষ্ট কৰা হয় তাত কোনো ধৰণৰ কাণৰ চেক কৰা নহয়। তাৰপিছত আপোনালোকক বহুতে সোধে সেইটো হৈছে যে আপোনালোকৰ দাঁত পৰীক্ষা থাকিলে কিবা সমস্যা হয় নেকি। আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত কোনো ধৰণৰ দাঁত চেক কৰা নহয়। তাৰ পৰা আপোনালোকৰ ভৰি নখ চুকুৱা তেনেকুৱা ধৰণৰ যদি কিবা সমস্যা আছে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আপোনালোকৰ ধুনীয়াকৈ মেডিকেল পাছ হৈ যাব। আৰু সেইবোৰ চেক নকৰে, আপোনালোকৰ মেইনলি চকুকেইটা ভালদৰে চোৱা হয়। তাৰপিছত আপোনালোকৰ কেৰি এংগল, তাৰপৰা আপোনালোকৰ নকনি আৰু আপোনালোকৰ আহি গ'ল ভেৰিকাছ ভেন। এইকেইটা যদি ভিতৰত যদি আপোনালোকৰ কিবা এটা সমস্যা আছে তেন্তে আপোনালোকৰ মেডিকেল ফেইল হৈ যাব। গতিকে আপোনালোকৰ চকুকেইটা যদি কিবা সমস্যা আছে তেন্তে ডক্টৰৰ পৰামৰ্শ লওক। তাৰপিছত কেৰি এংগলটো আপোনালোকে ভালদৰে চেক কৰক। তাৰপৰা আপোনালোকৰ নকনি আৰু ভেৰিকাছ ভেন, আপোনালোকৰ এইকেইটাৰ ভিতৰত যদি কিবা এটা সমস্যা আছে তেন্তে আপোনালোকে মেডিকেলত ফেইল কৰাব। গতিকে আপোনালোকৰ যদি এইকেইটা সমস্যাৰ ভিতৰত কিবা এটা সমস্যা আছে তেন্তে ডক্টৰৰ পৰামৰ্শ লৈ আগতীয়াকৈ ঠিক কৰাই লওক। যিহেতু আপোনালোকে ইমান দিন ধৰি কষ্ট কৰি আছে, যদিহে আপোনালোকৰ কিবা কাৰণত মেডিকেলত আনফিট হৈ যায় তেন্তে বহুত বেছি বেয়া লাগিব, কিয়নো আপোনালোকৰ প্ৰথম ফিজিকেল টেষ্ট হয়, তাৰপিছত আপোনালোকৰ মেডিকেল চেক কৰা হয়। গতিকে আপুনি ফিজিকেলত ভাল সময়ত সোমালোঁ বা আপুনি লং জাম্প এক্সিলেণ্ট মাৰিলোঁ, যদি আপোনালোকৰ মেডিকেলত কিবা এটা সৰু প্ৰব্লেমৰ বাবে ওলাই আহিব লগা হয় তেন্তে বহুতখিনি বেয়া লাগিব। গতিকে আপোনালোকে আগতীয়াকৈ ডক্টৰৰ ওচৰত গৈ আপোনালোকে ঠিক কৰাই লওক। মই এই
ভিডিঅ'টো ইমান আগতীয়াকৈ এইভাবে প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ যদি কিবা সৰু সুৰা সমস্যা আছে তেন্তে আপোনালোকে আগতীয়াকৈ ঠিক কৰা ল'ব। এতিয়া বহুতে নাজানে, সেইবাবে মই আগতীয়াকৈ জনাই দিছোঁ। যদি আপোনালোকৰ কিবা সমস্যা আছে বুলি ভাবে, এতিয়া বহুতৰ আপোনালোকৰ চকুৰ সমস্যা থাকে, গতিকে আপোনালোকে আগতীয়াকৈ ডক্টৰক দেখাই লওক। আৰু আপোনালোকে প্ৰথম যিটো ডিষ্টেঞ্চ ভিজন, সেই ডিষ্টেঞ্চ ভিজনটো ভালদৰে চেক কৰাই ল'ব। ধন্যবাদ।